সকলোলৈ সুপ্ৰভাত। আৰু আজি মোৰ দেউতাৰ 41তম মৃত্যু বাৰ্ষিকী পাতিম বুলি ভাবি আছিলোঁ খুব আশাৰে। ইতিমধ্যে মানুহক যোগাযোগ কৰিছিলোঁ, ভকত নহয়, ঘৰতে এনেকৈ যোৱাবাৰ আপোনালোকে ভিডিঅ'বোৰ দেখিছে যে বিহাৰী সম্প্ৰদায়ৰ মানুহ মাতি সংকীৰ্তন গাইছিলোঁ, ঠিক তেনেদৰে এইবাৰ কথা পাতি থৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এইবাৰ বৌ ঢুকালে। আজি বৌৰ সপ্তমটো দিন হৈছে মৃত্যু হোৱা। খুব মানে কেনেকুৱা ধৰণে আপোনালোকক বুজাম, এনেকুৱা এটা মানসিক চাপত আমি আছোঁ, আৰু এনেকুৱা এখন মানে ঘৃণনীয় সমাজৰ বাসিন্দা নিজকে লাজ লাগিছে ক'বলৈ, কিন্তু উপায় নাই। এতিয়া যিহেতু আমাৰ যিখিনি কৰণীয় মানুহ ঘৰ উদ্ধাৰ হ'ব লাগিব, কৰিব লাগিব, গতিকে খুব ধৈৰ্যৰে দিনবোৰ পাৰ কৰিছোঁ। ভাদ মাহটো আমাৰ কাৰণে সৌভাগ্যজনক বুলি বা লাকি বুলি আমি ক'বও নোৱাৰোঁ। মই ভাদ মাহত জন্ম, মোৰ 10 তাৰিখে জন্মদিন পাৰ হৈ গৈছে ছেপ্টেম্বৰৰ। দেউতাৰ ভাদ মাহত জন্ম, দেউতাৰ 13 ছেপ্টেম্বৰত মৃত্যু হৈছিল 1984 চনৰ, আৰু বৰ মৃত্যু হৈ গ'ল সেইদিনা ভাদ মাহতে। গতিকে মানুহে কয় ভাদ মাহত জন্ম হোৱা বা মৃত্যু হোৱা মানুহবোৰ খুবেই সৌভাগ্যৱান, কিন্তু সেই সৌভাগ্যখন আমাৰ নহ'লে। পৰিয়ালত নতুন কিছুমান ব্যক্তিৰ সংযোজনে আমাৰ পৰিয়ালটো প্ৰায় ধ্বংস কৰি পেলালে। দুখ লগা এটা অৱস্থা। দুখ নকৰোঁ আচলতে, সেইটো এটা জীৱনৰ কি অভিজ্ঞতা, মানে অভিজ্ঞতাৰ কিমান অভিজ্ঞতা আহৰণ কৰিম, কিন্তু এনেকুৱা এটা নিকৃষ্ট বা ঘৃণনীয় কাৰ্য আমি বলি হৈছোঁ, যিটো মানে ক'বলৈ লাজ লাগে। সোনকালেই ক'ম, খালি মানে কাম যিখিনি আমাৰ কৰণীয় বা আমাৰ কাজবোৰ যিবোৰ আছে সেইখিনি কৰি উদ্ধাৰ হৈ লওঁ। গতিকে আপোনালোকক যে পষ্টবোৰ দিওঁ, মই আচলতে মোৰ কিবা পপুলাৰিটিৰ কাৰণে বা তেনেকুৱা ধৰণৰ কাৰণে নহয়, সজাগ কৰি থওঁ যে আপোনালোক সতৰ্ক হৈ থাকিব। বতৰতকৈ সোনকালে মানুহ সলনি হয়। এইখিনি মানুহ। মোৰ মা গাঁৱৰ একমাত্ৰ মহিলা আছিল যি মানে প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা, কলেজীয়া শিক্ষা গ্ৰহণ কৰা, NCC গণৰাজ্য দিৱস পালন কৰা, সেইবোৰ আগৰ ব্লগবোৰ মই কৈ আহিছোঁ। আৰু দেউতা এনেকুৱা এজন স্বনামধন্য ব্যক্তি আছিল, সেই সময়ৰ এজন বিখ্যাত মানে ফুটবলাৰ অসমৰ মানে। গতিকে পৰিয়ালটো আগতে আমাৰ দেউতাক মানে দেখিলে ভয় কৰে, কিন্তু এতিয়া এনেকুৱা এটা হৈছে আমাৰ মানে সৰলতাৰ সুযোগ লৈ মানুহবোৰে মানে গা এৰা দিয়া নিচিনা। ধৰক এনেকুৱা বহুতো পৰিয়াল গাঁৱত আছে যিবোৰ আমাৰ আজি কৈছোঁ মানে এতিয়া ক'ব লাগিব আৰু যে আমাৰ অনুগ্ৰহত চলি আছিল। মা এগৰাকী বহুত দৰদী মহিলা আছিল, বহুতো পৰিয়ালক মায়ে সহায় কৰি থৈছে, ইভেন ময়ো সহায় কৰি থৈছোঁ। আমাৰ অৰিহণা সেই পৰিয়ালবোৰ যদি মানে আপোনাৰ তেওঁলোক কি ক'ম আৰু প্ৰপাৰ ৱৰ্ডটো অসমীয়া মোৰ অহা নাই, এহচান ফৰামোচ যদি নহয় তেওঁলোক, মানে হিন্দীতে কৈছোঁ আৰু, গতিকে তেতিয়াহ'লে তেওঁলোকে কোনোবা দিনা হয়তো উপলব্ধি কৰিব যে আমাৰ পৰিয়ালটোৰ সেই মানুহখিনিৰ ওপৰত কণ্ট্ৰিবিউশ্যন কিমান। বিপদ এটা হ'লে মই নহ'লে মোৰ যিজন ককাইদেউ, তেওঁৰ পত্নী ঢুকাইছে, সি আগতেই যায়, আৰু বিশেষকৈ শ্মশানলৈ যাবলৈ কোনোদিনে কুণ্ঠাবোধ নকৰে। আৰু শ্মশানত নিৰ্দিষ্ট এটা কামৰ কাৰণে সকলো মানুহ মানে সক্ষম নহয়, সেই শুচনি মাৰি ধৰাটো সদায় সিয়েই কৰিবলৈ যায়। আৰু বিভিন্ন কামত তাৰ অৰিহণা আছে, গাঁওখনত যথেষ্ট অৰিহণা আছে। কিন্তু এতিয়া সেই আগৰ যিবোৰ দুৰ্বলীবোৰ সবল হ'ল, গতিকে আমাক ধৰক মানে হলা গছ দেখিলে বাগি কুঠাৰ মৰাৰ দৰে এনেকুৱা এটা অৱস্থাত আমি এতিয়া উপনীত হৈছোঁ। কিন্তু সদায় ভগৱান আছে, আৰু আমি দেখিও থাকোঁ তাৰমানে
দেখিও থাকোঁ যে আমাক কৰা মানে তাৰ পৰিণতিটো ভগৱানে লগে লগে দেখুৱাই দিয়ে। গতিকে ভগৱানক সাও দিবৰ বাবে মানে সিহঁতক সেই আমাক দুষ্কাৰ্যৰ বাবে শাস্তি দিবৰ বাবে কোৱা নাই, কিন্তু অন্তৰত এটা আঘাত লাগিছে। গতিকে আজি এই দিনটোত দেউতাকনো কি আৰু মানে কওঁ যে আপুনিতো আপোনালোক একদম মানে ভাল ঠাইত আছেগৈ, অন্তত আমাৰ পৰিয়ালটো মানে কৃপা দৃষ্টি আপোনালোকে দিয়ক, মা দেউতা দুইজনকে, এইটো এটা অনুৰোধ আৰু। ঠিক আছে, দিনটো আকৌ আপোনালোকক পাই থাকিম।